লক্ষ্মীপুর থেকে উচ্ছেদ অভিযান নিয়ে কড়া বার্তা দিলেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। সমাজকর্মী মেধা পাটেকরের উচ্ছেদ বিরোধিতার প্রসঙ্গে মুখ্যমন্ত্রী বলেন, মেধা পাটেকর অসমের পরিস্থিতি বোঝেনি না। আমাদের মাটি, আমাদের জাতি কারা কেড়ে নিচ্ছে তা তিনি বুঝেন না। তিনি যদি আজ আসেন, কাল আমি আরো দুটো ঘর বেশি করে ভেঙে দেব। মেধা পাটেকারে যদি কয় উচ্ছেদ হব নালাগে, মই দুটা ঘর বেশি ভাঙি দিম। কাৰণ এইবিলাক মানুহে অসমৰ যি অৱস্থা, মেধা পাটেকাৰেতো বুজিব নোৱাৰে। আমাৰ মাটি, আমাৰ জাতি কোনে লৈ গৈছে, মেধা পাটেকাৰেতো বুজিব নোৱাৰে। আমি কি মানসিক হেঁচাত আছোঁ আমিহে জানো। আমাৰ ছোৱালী কোনে লৈ যায়, আমাৰ সত্ৰৰ মাটি কোনে দখল কৰে, এইটোতো মেধা পাটেকাৰে বুজি নাপায়। গতিকে মেধা পাটেকাৰ আজি আহিলেতো কালি মই আৰু দুটা ঘৰ বেছিকৈ ভাঙি দিম। মুখ্যমন্ত্রী ঘোষণা করেছেন, আগামী নভেম্বর মাসের বিধানসভা অধিবেশনেই লভ জিহাদ এবং বহুবিবাহ বিরোধী বিল বিধানসভায় পেশ করবে রাজ্য সরকার। এর পাশাপাশি চা বাগানের শ্রমিকদের জমির অধিকার প্রদান এবং নেলি গণহত্যার রিপোর্টও এই অধিবেশনেই পেশ করা হবে বলে তিনি জানিয়েছেন। রেল দুর্ঘটনার ষড়যন্ত্রকারী কোকড়াঝাড়ে রেল দুর্ঘটনার ষড়যন্ত্রের মূল অভিযুক্ত আজ সকালে পুলিশের এনকাউন্টারে নিহত হয়েছে বলে নিশ্চিত করেছেন মুখ্যমন্ত্রী। তিনি কড়া ভাষায় বলেন, অসমে কোনো ধরনের জঙ্গি কার্যকলাপের পুনরুত্থান বরদাস্ত করা হবে না। We are now working on various activity. We are going to have few important bill in the assembly. Distribution of surplus land to the tea garden Mazdoors, bill against love jihad, bills against polygamy. We will place the report on Nelly massacre. Lot of activity in the month of November. Flood mitigation, sir? Flood mitigation is an ongoing activity. You don't need bill for that. You need money for that. Strong to hole to nomoriলে ন উইক কাৰণেহে মৰি গ'ল। सर जल जीवन मिशन অকমান টকা দিয়া হৈছে। विधानसभा इलेक्शन से पहले 2 नाम तो कंफर्म हो गया, लोगों में क्यूरियोसिटी बढ़ रही है और 3 नाम भी कंफर्म है, कृष्णेंदु भी होगा। तो बहुत लोग जहाँ में कोई बड़ा कॉन्टेस्ट नहीं है, ये लोग तो कंफर्म ही है, मैं बोलो या ना बोलो। और कौन है, और तो कोई है भी नहीं टिकट मांगने वाला। सर जल जीवन मिशनत राज्य किछुमान टाका दिया হৈছে, আমি চেষ্টা কৰি আছোঁ যাতে কন্ট্ৰেক্টৰসকলক আমি ৰিলিফ দিব পাৰোঁ। ঠিক আছে, মই ফ্লাইট ধৰিব লাগিব, গৈ থাকোঁ। আমাৰ যিটো টাটা কেঞ্চাৰ চেণ্টাৰ হৈছে তাতে এতিয়ালৈকে ফুল ফ্লেজেড অনকলজিষ্ট আৰু অনকো চাৰ্জন নিয়োগটো লাহে লাহে কৰি আছে, হৈ যাব। ইট উইল বি ওৱান অফ দ্য বেষ্ট হস্পিটেল। বৰাকতো আৰু কিমান চিট আছে, 13টা চিট আছে, এক জেগাত উঠিলে হ'ল। আজি আমাৰ লক্ষীপুৰত দুটাকৈ ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল কাৰ্যালয়ৰ উদ্বোধন হ'ল আৰু 20,000 মহিলাৰ মাজত আমি মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিলোঁ। এটা সুন্দৰ পৰিৱেশ আৰু ইমান ধুনীয়াকৈ গোটেই অনুষ্ঠানটো পৰিচালনা কৰাৰ বাবে মই জিলা প্ৰশাসন আৰু মন্ত্ৰী কৌশিক ৰায়ক ধন্যবাদ জনাইছোঁ। আচ্ছা, কাইলৈ আপুনি সমৰ্থন ওলাইছিলে জাষ্টিছ, কিন্তু এইটো আৰক্ষীয়ে বাধা দিছে বুলি তেওঁ অভিযোগ উঠাইছে। আৰক্ষীয়ে কাকো বাধা নিদিয়ে, আইন মানুহৰ কাৰণে। আমি এটা নিয়ম বনাইছোঁ, নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব। আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম, যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হ'ব। আমিতো জুবিনৰ সমাধিত পুলিচ CRP লগাব নোৱাৰোঁ। যি মানুহে আইন ভংগ কৰিব, পিছত যদি তাতে কিবা বিপদ হয়, আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। গৌৰৱ গগৈৰ যিটো সমদল ওলাইছে, কোনো গৌৰৱ গগৈৰ সমদল নাই। 200-300 মানুহলৈ জুলন যাত্ৰা মাজে মাজে কৰি থাকে, ইমানে কথা। মই ক'লোঁ নহয় যে কোনোবাই যদি আইন ভাঙে, আইনে তাৰ ওপৰত ব্যৱস্থা ল'ব। কিন্তু তাতে মিলিটাৰী আৰ্মি দিটো আমি সমাধি ক্ষেত্ৰ ৰাখিব নোৱাৰোঁ, সেইবিলাকত আমাৰ কোনো ইণ্টাৰেষ্ট নাই। আইন বনাই দিছোঁ, আইন মানিলে ভাল, আইন নামানিলে
নিজে বিপদত পৰিব কেতিয়াবা কোনোবাই মোক ৰিকুৱেষ্ট কৰিছিল 1 ঘণ্টা বঢ়াই দিব লাগে মই কৈছোঁ ঠিক আছে 11। কোকৰাঝাৰত যিজন ব্যক্তিয়ে ৰেল দুৰ্ঘটনা কৰিব চেষ্টা কৰিছিল আজি ৰাতিপুৱা পুলিচৰ এনকাউণ্টাৰত তেওঁৰ মৃত্যু হৈছে। ডিটেইলছ মই গম নাপাওঁ, মই গুৱাহাটীত গৈহে গম পাম।